ভুক্তভোগীৰ ন্যায়ৰ দাবীত আজিও অব্যাহত আছে গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰকে আৰম্ভ কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ দাবী তেওঁলোকে বিচাৰিছে যে ভুক্তভোগীয়ে সঠিকভাৱে ন্যায় লাভ কৰক আৰু এই সমগ্ৰ ঘটনাত আৰু যোন জড়িত আছে সকলোৱে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। দেখিব পোৱা গৈছে ঘটনাই ফালৰিকতাৰ ইতিমধ্যে তেখেতসকলে উমান লাভ কৰিছে, সেই ধৰণে কথাসমূহ চিন্তা কৰা হৈছে। গতিকে এই গোটেই বিষয়টো যি মূল বিষয় সেই মূল বিষয়ৰ পৰা যাতে কোনো কাৰণত আঁতৰি নাযায়, তাৰ পৰিৱৰ্তে যিসকলে আচলতে অভিযুক্ত সেই অভিযুক্তই কঠোৰ শাস্তি লাভ কৰক তাৰ দাবীতে তেখেতসকলে অব্যাহত ৰাখিছে কাৰ্যসূচী বিভিন্ন ধৰণে। মই এবিভিপিৰ সদস্য আছে, তেখেতসকলৰ কথা পাতিবলৈ চেষ্টা কৰিছোঁ। পোনপ্ৰথমে সমগ্ৰ ঘটনাটো আচলতে কি আছিলে? আচলতে সমগ্ৰ ঘটনাটো যোৱা 11 তাৰিখ গোৱালপাৰা মহাবিদ্যালয়ত যি নৱগত আদৰণি সভা চলি আছে তাৰ মাজতে NSUৰ এজন নেতা যি ইকবাল নামৰ ল'ৰাজন ইয়াতে ইউনিয়ন বডিৰ মেম্বাৰ আছিল। তেওঁ এজনী হিন্দু ছোৱালীক এডমিশ্যনৰ কিবা এটা কামক লৈ তেওঁক মাতি লৈ ইউনিয়ন বডি ৰুমত তেওঁক যৌন নিৰ্যাতন চলায়। সেইটো বিষয় লৈ যেতিয়া আমি অৱগত হওঁ, ছোৱালীজনৰ ওচৰত প্ৰথম আমি যাই এবিভিপিয়ে থিয় হয়। লগতে তেওঁক কেছ দিয়াৰ পিছত আমি গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষক ফোনযোগে জনাইছিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে, আপোনালোকে প্ৰগ্ৰামটো বন্ধ কৰি দিব লাগে। কিন্তু সেইখিনি সময়ত প্ৰিন্সিপাল ছাৰে আমাক মাতিছিল যে আপোনালোকে কলেজত আহক, আমি আলোচনা কৰিম। তাৰপিছত আমি বাধ্যত পৰি ছাত্ৰ সমাজ গোটেই আহি কিনে আমি প্ৰগ্ৰামটো বন্ধ কৰিবলগীয়া বাধ্য হ'লোঁ। প্ৰগ্ৰাম বন্ধ কৰাৰ পিছত বিভিন্ন বিষয় হ'ল, আন্দোলন হ'ল। ঘটনাটো প্ৰশাসনে নিজৰ হাতত, যি ষ্টুডেণ্টজনক আমি বুজাই দিব লাগিছিল প্ৰশাসনৰ হাতত আমি ষ্টুডেণ্টজনক বুজাই দিলোঁ। তাৰপিছত প্ৰশাসনে নিজৰ কাম কৰি আছে। কিন্তু চবতকৈ ডাঙৰ কথা, এই বিষয়টোক এটা বেলেগ বিষয়ত লৈ ঘটনাটোক ফালৰিকতাৰ চেষ্টা চলাই আছে। যি ধৰণৰ এই ঘটনাটো হৈছিল সেই ভুক্তভোগীজনক ন্যায় দিয়াৰ স্বাৰ্থত আৰু যি ঘটনাৰ লগত জড়িত ব্যক্তিসকল আছে তেওঁলোকক পৰাস্ত কৰাৰ বিপৰীতে এই ঘটনাটোক কেনেকৈ এটা বিপৰীত ফালে লৈ এই ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰা হয়, এনেকুৱা ধৰণৰ কিছুমান আমি উমান পাইছোঁ। এনেকুৱা ধৰণৰ ঘটনাৰ আমি উমান পাইছোঁ। এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, কাৰণ ছাত্ৰীজনীক ন্যায় দিব লাগিব। আজি গোৱালপাৰা মহাবিদ্যালয়ত যদি হিন্দু ছাত্ৰী, খিলঞ্জীয়া নাগৰিক যদি সুৰক্ষিত নহয়, ক'ত সুৰক্ষিত হ'ব? গোৱালপাৰা এটা খিলঞ্জীয়াৰ ভূমি, গোৱালপাৰা এটা খিলঞ্জীয়াৰ জেগা, য'ত খিলঞ্জীয়া যদি আমাৰ সুৰক্ষিত নহয়, য'ত আমাৰ যদি হিন্দু ছাত্ৰী সুৰক্ষিত নহয়, এই ঘটনাটো কেনেকৈ হ'ব পাৰে? এই NSUৱে যোনটো ছাত্ৰ সংগঠন আছে, এই ছাত্ৰ সংগঠনৰ যিসকল কাৰ্যকৰ্তা গোৱালপাৰা কলেজত কাম কৰি আছে তেওঁলোকৰ এই ঘটনা নতুন নহয়। ইয়াৰ আগতেও তেওঁলোকে বহুত ছাত্ৰ ছাত্ৰীক এনেকুৱা ধৰণৰ মিছবিহেভ কৰিছে, ৰাস্তাই ঘাটে যোৱাতে মিছবিহেভ কৰে, বেয়া ইশাৰা দিয়ে। এনেকুৱা ঘটনা আমাৰ তাতে বহুত ফোন আহি থাকে। আমি চেষ্টা কৰোঁ সেইবিলাক ছল্ভ কৰি দিয়াৰ, কথা পাতাৰ, প্ৰিন্সিপালক জনোৱাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ। কিন্তু এই ঘটনাটো যোনটো হ'ল, এইটো এক্সট্ৰিম পৰ্যায়ৰ এটা ঘটনা। এইটো ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি অসম জকাৰি গৈছে, ভাৰতবৰ্ষ জকাৰি গৈছে। আজি এবিভিপি গোটেই অসমতে কাৰ্যসূচী লৈছে, গোটেই অসমতে আন্দোলন চলি আছে যে এইটোৰ ওপৰত ন্যায় ব্যৱস্থা হ'ব লাগে। কিন্তু সেই বস্তুটোক এটা ফালৰিকতাই কেনেকৈ এটা লেফটিষ্ট দলে এই বস্তুটোক এটা ছাইডৰ ফালে লৈ কিনে কথাটোক গাপ দিয়াৰ চেষ্টা কৰি আছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ছাত্ৰ সমাজক লজ্জাজিত কৰা এনেকুৱা ঘটনাক যদি আমি বেলেগ পৰ্যায়ত লৈ যাব চেষ্টা কৰোঁ, এতিয়া কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আজি যোনটো ঘটনা হৈছে, ইয়াতে ছাত্ৰ সমাজ একগোট হৈ আমি আন্দোলন কৰিছোঁ। ছাত্ৰ সমাজে এটাই বিষয় কৈছিলোঁ যে সেই ল'ৰাজন আৰু সেই ল'ৰাজনৰ লগত জড়িত সকলোৱে শাস্তি পাব লাগিব আৰু NSUৱে নামৰ এই ছাত্ৰ সংগঠনটো বেন কৰিব লাগে। বেন কৰিব কিয় লাগে? কেৱল মাত্ৰ গোৱালপাৰাত নহয়, ছাত্ৰ NSU আছে, NSUৱে সমগ্ৰ অসম, সমগ্ৰ ভাৰতত বেন কৰিব লাগে। কাৰণ সি এটা এনেকুৱা ৰাজনৈতিক দলৰ পৰা জন্ম হোৱা এটা ছাত্ৰ সংগঠন, যি ৰাজনৈতিক কিহৰ পৰা মানে ছত্ৰছায়াত থাকি তেওঁলোকে ভাবিছে আমাৰ ডাঙৰ ডাঙৰ নেতা আছে, আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ, আমি যি ইচ্ছা তাকে কৰি যাম, কোনো আমাক বাধা দিব নোৱাৰে। তো আমি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ, আমি ভাৰত চৰকাৰ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, NSUৱে নামৰ এই ছাত্ৰ সংগঠনটোক গোটেই কলেজৰ ভিতৰত নিষিদ্ধ কৰিব লাগে। কলেজৰ ভিতৰত এইকাৰণে নিষিদ্ধ কৰে, তেওঁলোকৰ যি দাদাগিৰি, এই দাদাগিৰি নতুন নহয়। তেওঁলোকে ছাত্ৰী সমাজৰ লগত দাদাগিৰি কৰে, তেওঁলোকে চব জেগাত দাদাগিৰি কৰে। আৰু যেতিয়া কিবা এটা এনেকুৱা বিষয় হয়, তেওঁলোকে এই বিষয়টোক কেনেকৈ গাপ দিব, এই বিষয়টোক কেনেকৈ বেলেগ পৰ্যায়ত লৈ যাব, কেনেকৈ এই বিষয়টোক এটা বেলেগ এংগেলত লৈ কিনে চেষ্টা কৰিব, তেওঁলোকে সেইটো ৰাজনীতি কৰি থাকে। আমি মূল ঘটনাৰ সময়খিনিলৈকে আহিছোঁ। প্ৰায় দিনৰ 10:30 বজা 11 বজাত ঘটনাটো সংঘটিত হৈছে আৰু তাৰপিছত বিদ্যালয়খনত যি মহাবিদ্যালয়খনত আদৰণি সভা, সেই অনুষ্ঠান অনুষ্ঠিত হৈ থাকিলে। আৰক্ষী আহিল, আৰক্ষী ভিতৰত প্ৰৱেশ কৰিলে, আৰক্ষী তাৰপিছত ইকবালক ইয়াৰ পৰা লৈ যোৱা হ'ল। কিন্তু তাৰপিছতো প্ৰিন্সিপাল অধ্যক্ষই কৈছে যে এই বিষয়টো তেখেতসকলে অৱগত হোৱা নাছিলে দিনৰ প্ৰায় 3:30 বজালৈকে। অৰ্থাৎ ক'ৰবাত মহাবিদ্যালয় কৰ্তৃপক্ষই বিষয়টো এটা গাপ দিবলৈ চেষ্টা কৰোৱা হৈছিল নেকি? নিশ্চয়কৈ যোনটো ঘটনা, এই ঘটনা কম বেছি পৰিমাণে সকলোৱে গম পাইছিল। আৰু যেতিয়া ঘটনাটো ল'ৰাজনক ইয়াৰ পৰা ওলাই লৈ যোৱা হ'ল, লৈ যোৱাৰ পিছে সকলোৱে গম পাইছে যে এজন ল'ৰাক ইউনিয়ন বডি, এজন ল'ৰাই পুলিচে লৈ গৈছে। তো স্বাভাৱিকভাৱে কৰ্তৃপক্ষই গম পাইছে কিয় লৈ গৈছে, তেওঁলোকে খোজ ল'ব লাগিছিল। আৰু নিশ্চিতভাৱে মই এইটো কথা ক'ব পাৰোঁ, মই পুলিচ থানাৰ পৰাই মই অধ্যক্ষ মহোদয়ক ফোন যোগে জনাইছিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে, আপোনালোক সময়ত আছিলে, টাইমটো প্ৰায়
দুই বজাৰ আশে পাশে হ'ব। মই ঠিক টাইমত সেইখিনি সময়ত যিহেতু আমি এটা বেলেগ ব্যস্ততাত আছিলোঁ, আমি টাইমটো ঠিক দেখা নাছিলোঁ, কিন্তু এনেকুৱা এটা টাইম হ'ব 2-2:30মান বজাত আমি তেওঁলোকক জনাইছিলোঁ যে আপোনালোকে প্ৰগ্ৰামটো বন্ধ কৰি দিয়ক। তাৰপিছতো তেওঁলোকে হয়তো কি কাৰণে বন্ধ কৰা নাই বা কি তেওঁলোকৰ মাজত চৰ্চা চলি আছিল আমি গম নাপাওঁ, কিন্তু বাধ্যত পৰি তেতিয়া আমি আহিব লগা হ'ল। য'ত আমি থানাত আছিলোঁ, থানাৰ পৰা আমাৰ দল সমদল পৰাই আমি ইয়াতে আহি প্ৰগ্ৰামটো বন্ধ কৰিব লগা আমি বাধ্য হ'লোঁ। কিয় বাধ্য হ'লোঁ? এনেকুৱা এটা ঘটনা হোৱাৰ পিছত যদি প্ৰগ্ৰাম চলি থাকে আমাৰ নিজৰে লাজ লগা কথা। গোৱালপাৰা মহাবিদ্যালয়ত ইমান ডাঙৰ এটা ঘটনা হৈ যাব আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰশাসন বা গোৱালপাৰা বিদ্যালয়ৰ কৰ্তৃপক্ষ বা ছাত্ৰ ছাত্ৰীয়ে যদি তাতে ফূৰ্তি উল্লাস কৰি থাকে, কেনেকৈ আমি মানি ল'ম? এতিয়া হিন্দু ছাত্ৰীক এনেকৈ ধৰণে যৌন নিৰ্যাতন চলোৱা হ'ল আৰু সেই বস্তুটো গাপ দিয়াৰ কাৰণে যদি প্ৰগ্ৰাম চলাই থাকে সেইটো আমি কেতিয়াও মানি নল'ম। সেইকাৰণে আমি বাধ্যত পৰি আমি বন্ধ কৰিব লগা আহিব লগা হ'ল, আহি বন্ধ কৰিব লগা হ'ল। আৰু বন্ধ হোৱাৰ পিছত শিক্ষক শিক্ষয়িত্ৰী প্ৰিন্সিপাল ন' ডাউট তেওঁলোকে থানাত গ'ল। থানাত যোৱাৰ পাছত তেওঁলোকে FIR দিয়া বুলি আমাক অৱগত কৰিছে বা তেওঁলোকে ষ্টেটমেণ্ট দিয়া বুলি আমাক অৱগত কৰিছে। এতিয়া কথাটো হ'ল এই যে ইকবালৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি সমগ্ৰ ঘটনা, এই কথাখিনি এই মুহূৰ্তলৈকে স্পষ্ট হৈ ওলোৱা নাই। আমাৰ হাতলৈ এনেকুৱা এটা খবৰ আছিলে যে তাত বাহিৰ ভাগৰ পৰা খিলি দিয়া হৈছিলে, বাহিৰ ভাগৰ পৰা দুৱাৰখন মাৰি দিয়া হৈছিলে ইকবালক ভিতৰত ৰাখি পিনে। গতিকে সেই বিষয়টো চাইছেনে নাই এতিয়ালৈকে চোৱা নাই। আমি জনামতে আমি ভুক্তভোগীৰ পৰা সুধিছোঁ কথাখিনি যে বাহিৰত কোনোবা আহিছিল, বাহিৰৰ পৰা লগ কৰি দিছিল, আমি এইখিনি কথা জানিব পাৰিছোঁ ছোৱালীখিনিক। এতিয়ালৈকে যোনে বাহিৰত আছিল ছাপৰ্টাৰ আছিল ইহঁতক এতিয়ালৈকে ধৰা নাই পুলিচে। ক'ৰবাত মানে বিষয়টো এই মুহূৰ্তলৈকেও যে ইকবালৰ সৈতে জড়িত থকা চক্ৰটোক এই মুহূৰ্তলৈকে আচলতে উৎখাত কৰিবলৈকে যেন ক'ৰবাত বাধা পাইছে এনেকুৱা ধৰণৰ লাগিছে যেন। নিশ্চয়, কাৰণ ইতিমধ্যে 11 তাৰিখৰ পৰা আজি আহি 17 তাৰিখ হ'ল। এতিয়ালৈকে যিহেতু এই তেওঁৰ লগত জড়িত যিসকল ব্যক্তিক প্ৰয়াক্ত কৰিব পৰা নাই, এইটো মই ভাবোঁ প্ৰশাসনে আৰু অলপ জোৰ দিব লগা আছে, প্ৰশাসনে আৰু ইয়াত তদন্ত কৰিব লগা আছে। আমি প্ৰশাসনক অনুৰোধ জনাম এই বিষয়টোক অলপ চিৰিয়াছলি লৈ তেওঁলোকে আৰু তদন্ত কৰি ইয়াৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক প্ৰয়াক্ত কৰিব লাগে, তেওঁলোকক শাস্তি দিব লাগে আৰু তেওঁলোকক প্ৰয়াক্ত কৰি কমচে কম এই বিষয়টো সমগ্ৰ গোৱালপাৰা সমগ্ৰ অসমত জনাই দিব লাগে যে গোৱালপাৰা বা গোৱালপাৰা কলেজত যদি এনেকুৱা ধৰণৰ ঘটনা হয় সেইটোত আইন বা প্ৰশাসন কেতিয়াও মানে সেইটোক ঢাক দিব পাৰা বা কোনো ধৰণৰ কি কৰাৰ চেষ্টা নকৰিব। আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক, আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, আপোনালোকে এই বিষয়টোক অতি সোনকালে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোককো প্ৰয়াক্ত কৰিব লাগে। তোমাৰ ওচৰলৈ আহিছোঁ যে ক'বলৈ আৰু শুনিবলৈ আচলতে লাজ লগা ঘটনা। বিদ্যালয়ৰ চৌহদত, মহাবিদ্যালয়ৰ চৌহদত যদি আচলতে ছাত্ৰী নিৰাপদ নহয়, সুৰক্ষিত নহয়, তেতিয়াহ'লে ক'ত হ'ব? আৰু প্ৰতিগৰাকী অভিভাৱকৰে এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে যে মহাবিদ্যালয় ওলোৱাৰ পিছত আচলতে তেখেতৰ সুস্বাস্থ্যভাৱে আচলতে ঘৰলৈ উভতিছে নে, এই বিষয়টো প্ৰশ্ন ৰৈ যাব এতিয়া। হয়, আপুনি ঠিকে কৈছে। আমাৰ গোৱালপাৰা কলেজত আমি নাৰী সুৰক্ষিত নহয়, কাৰণ ইয়াতে যোনবোৰ NSUৰ লিডাৰ আছে তাহাঁতে আহে কলেজৰ ভিতৰত বুলেট, স্কৰপিঅ' এনেকুৱা বলেৰো গাড়ীখন লৈ আহি কেনে মানে এনেকুৱা ছোৱালীবোৰক বেয়া কমেণ্ট পাছ কৰে, প্লাছ তাহাঁতে বেয়া নজৰে দি চাই ছোৱালীবোৰক। সেইকাৰণে আমি নাৰীবোৰ সুৰক্ষিত নহয়, আমাক নিৰাপত্তা লাগে। কি কোৱা, সভাপতি এগৰাকী এই ধৰণৰ অৱস্থা, যি আচলতে তাৰ লগত আৰু আন চক্ৰ জড়িত থকা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে, বাহিৰ ভাগৰ পৰা খিলি মাৰি দিয়া হোৱা বুলি কোৱা হৈছে, তাৰপিছতো ঘটনা কিন্তু আগবাঢ়োন ইকবালক কাৰায়ত্ব কৰিয়েই গোটেই বিষয়টো গাপ দিবলৈ চেষ্টা কৰা হৈছে এতিয়া। হয়, আমি ক'ব খোজো যে যোনবোৰে মানে তাৰ সহায় কৰিছে, ইকবালৰ যোন মানে বডি মেম্বাৰে মানে সাহায্য কৰিছে তাহাঁতকো মানে কিবা এটা প্ৰশাসনে তাহাঁতৰ ওপৰতো মানে কি ল'ব লাগে, প্ৰচেষ্টা ল'ব লাগে। আৰু মানে বৰ্তমানৰ যিখন ইউনিয়ন বডি, সেই ইউনিয়ন বডিৰ আটাইকেইগৰাকীৰ বিৰুদ্ধে হয়তো এই গোটেই বিষয়টো যদি জেৰা হয় তেতিয়াহ'লে বহুখিনি কথা নতুনত্ব আহিব নহয়? হয়, আহিব, বহুতো আহিব, কিন্তু বহুতে ইকবালক ছাপোৰ্ট কৰিছে পিছফালৰ পৰা, কাৰণ তাৰ বেকগ্ৰাউণ্ডত তাই অকলে এইটো কাম কৰিব নোৱাৰে, বেকগ্ৰাউণ্ডৰ পৰা বহুতো ছাপোৰ্ট আছে। গতিকে যিবোৰে ছাপোৰ্ট কৰিছে তাহাঁতৰ পক্ষেও ছাপোৰ্ট ল'ব লাগে এজন। এতিয়া ভাবা হৈছেনে আচলতে যে আজি প্ৰায় এসপ্তাহ সময় হ'বৰ হ'ল, হয়তো মেডিকেল ৰিপৰ্টো আজিকালি হয়তো আহিব, কিন্তু গোটেই বিষয়টো এতিয়া পিতৃ মাতৃৰ মাজত দুশ্চিন্তাৰ বিষয়টো গোটেইখিনি আছে। কিন্তু আৰক্ষী আচলতে যিটো ভূমিকা গ্ৰহণ কৰিছে, তোমালোকে ভাবানে যে এই আৰক্ষী ভূমিকাটো আচলতে সেই ধৰণে হ'ব লাগিছিল নে ইয়াতকৈ আৰু উন্নত মানৰ হ'ব লাগিছিলে? নিশ্চয়কৈ আৰক্ষীৰ যি ভূমিকা সেই আৰু উন্নত মানৰ হ'ব লাগিব, আৰক্ষী উন্নত মানৰ হ'ব লাগিব। ন' ডাউট তেওঁলোকে আৰক্ষী অধীক্ষক গোৱালপাৰা মহাবিদ্যালয়ত আহিছিল, তেওঁ ছাত্ৰী সমাজৰ লগত কথা পাতিছে, বিভিন্ন বিষয়ত আলোচনা কৰিছে। আমি এটা বিষয় বেছিকৈ জোৰ দিব বিচাৰোঁ, যি এই ঘটনাৰ লগত জড়িত সেইসকলক প্ৰথম প্ৰয়াত্ত কৰিব লাগিব। তেওঁলোকক প্ৰয়াত্ত কৰিলে তেওঁলোকৰ লগত যিসকল জড়িত আছে তেওঁলোকক প্ৰয়াত্ত কৰি যদি জেৰা চলায় তেতিয়াহে এই বস্তুটোৰ উৎখাত হ'ব আৰু ইয়াৰ ঘটনাৰ লগত কোন কোন জড়িত আছে, ইয়াত মাষ্টাৰ মাইণ্ড কোন আছে, তেওঁলোক গোটেইখিনি ওলাই আহিব। মানে এটা কথা স্পষ্ট হৈ ওলাইছে যে ইকবালৰ যে এই পৰিকল্পনাটো যে পূৰ্ব পৰিকল্পিত এটা পৰিকল্পনা আছিলে, এই কথাখিনি স্পষ্ট হৈছে। কাৰণ
ইফালে আদৰণীয় সভা য'ত তেখেতে ব্যস্ত থাকিব লাগে সেই সময়খিনিত আন কামত ব্যস্ত আছে অৰ্থাৎ পৰিকল্পিতভাৱে গোটেই ঘটনাটো ৰচা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে সাধাৰণতে এই কথাখিনি সময় সময় গোৱালপাৰা বা অন্যান্য জিলাসমূহৰ ক্ষেত্ৰত কথাখিনি কৈ আহে সময় সঁচাকৈ আচলতে পূৰ্বৰ ছাত্ৰীগৰাকীয়ে এই কথাখিনি কৈছে আমি সুৰক্ষিত আৰু নিৰাপত্তাৰ অভাৱ যেন এতিয়া অনুভৱ কৰিছে আচলতে নিশ্চয়কৈ গোৱালপাৰাত সুৰক্ষা আৰু আমাৰ সুৰক্ষাৰ যোনটো মানে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ কেৱল মাত্ৰ ছাত্ৰী নহয় খিলঞ্জীয়া প্ৰতিজন ব্যক্তি ইয়াতে নিৰাপত্তাহীনতাত ভুগিছে কাৰণ আজি সেই ছাত্ৰগৰাকীক নতুন নহয় এজন হিন্দু ছাত্ৰীক নহয় এনেকুৱা বহুত হিন্দু ছাত্ৰীক তেনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত কৰাৰ চেষ্টা কৰিছে হয়তো পৰা নাছিল তেওঁক পাৰি গ'লে এনেকুৱা ঘটনা বহুত ইয়াৰ আগতে কৰিছে তেওঁলোকে জোকাৰ যেনেকুৱা আমাৰ ভণ্টি এজনী আপোনাৰ সন্মুখতে ক'লে তেওঁলোকৰ লগতে ইয়াৰ আগতে বহুতো এনেকুৱা ঘটনা হৈছে ইউনিয়ন বডিৰ ৰুমত আমাৰ ছোৱালীসকল যেতিয়া যায় তেওঁলোকক এটা এনেকুৱা নজৰত চোৱা হয় যোনটো নজৰত চোৱাৰ লগে লগে তেওঁলোকৰ চকু দি পানী ওলাই আহে ছোৱালীখিনি আমাৰ ওচৰত আহি কয় যে আমাক এনেকুৱা নজৰেৰে চাই আমাক এনেকুৱা কৰে আমি যাই বহু সময়ত এই বিষয় লৈ তেওঁলোকৰ লগত কথা পাতিছিলোঁ তো আমি আৰক্ষী প্ৰশাসনক এটাই জনাব বিচাৰিছোঁ নিৰাপত্তাৰ দিশটো ভালকৈ চাব লাগে আৰু অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ গোৱালপাৰাত নিৰাপত্তাহীনতাত ভুগিছে গোৱালপাৰাত নাৰী অসুৰক্ষিত হিন্দু ছোৱালী অসুৰক্ষিত এইটো বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগে আৰু NSUৰ নিচিনা এই ছাত্ৰ সংগঠনবোৰে কেৱল মাত্ৰ গোৱালপাৰাত নহয় অসমৰ ভাৰতবৰ্ষৰ প্ৰতিটো জাগাত আপোনালোকে ইতিমধ্যে অৱগত হ'ব উৰিষ্যাৰ যিজন ষ্টেট প্ৰেচিডেণ্ট তেওঁ এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত আছিল তেতিয়াহ'লে তেওঁলোকৰ নেতাবোৰৰ কি মানসিকতা হ'ব সেইটো সকলোৱে অৱগত তে এই বিষয়ে আমি বাৰ বাৰ অনুৰোধ জনাইছোঁ প্ৰশাসনক অনুৰোধ জনাইছোঁ ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক নিশ্চয়কৈ এতিয়া আৰক্ষী প্ৰশাসনে এই বিষয়ত এতিয়া কি ভূমিকা গ্ৰহণ কৰিব সেই সকলোবোৰ দৃষ্টি নিবদ্ধ থাকিব কিন্তু এই সমগ্ৰ ঘটনাৰ যেন আচলতে এগৰাকী ব্যক্তিয়ে নহয় ইয়াৰ লগত আন কোনো সহযোগী যদি জড়িত আছে এই কথাখিনি স্পষ্ট হৈ ওলাইছে গতিকে এগৰাকী ব্যক্তিয়ে হয়তো ইমান ডাঙৰ সাহস হয়তো নকৰিব কিন্তু তাৰ লগত আন কোন ব্যক্তি আছে কিন্তু সেইসকল আচলতে জালত পৰিব নে নাই এই সমগ্ৰ বিষয় হ'ব ৰহস্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ